আজি আপোনালোকৰ টেন্স কাৰেকশ্যন কেনেকৈ কৰে শিকাই দিম আপোনালোকে মনোযোগেৰে ভিডিঅ'খন চাব তো প্ৰথমে টেন্স কাৰেকশ্যন কৰিবলৈ হ'লে আপোনালোকে সেন্টেন্সটো মানে বাক্যটো আপোনালোকে ধৰিব লাগিব যে এটো কোনটো টেন্সত আছে তাৰ পিছত আপোনালোকে সেই টেন্সৰ গঠন প্ৰণালী অনুযায়ী সাবজেক্ট অবজেক্ট ভাৰ্ববোৰ বহাই দিব টেন্স কাৰেকশ্যন হৈ যাব তো ইয়াতে চাওক এক্সাম্পলটো লৈ আইছো He left for Europe last Friday. তেওঁ কি কৰিছে লাষ্ট ফ্ৰাইডে ইউৰোপখন এৰিছে মানে এটো এটা অতীত কালৰ কথা মানে যোৱা শুক্ৰবাৰত তেওঁ ইউৰোপখন এৰিছে তো আমি ধৰিলো এটো প্ৰথমে যে এটো অতীত কালৰ এটা কথা তো অতীত কালৰ কথা বুজাইছে আৰু আমি জানো যে past এটো ইনডিফিনিট টেন্স হয় তো past ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী কি আমি জানো past ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী সাবজেক্ট প্লাস তাৰ পিছত ভাৰ্বৰ সেকেন্ড ফৰ্ম তাৰ পিছত অবজেক্ট তো আৰু এটা বস্তু আপোনালোকে মন ৰাখিব যে সেন্টেন্সটো কেনেকৈ ধৰিব যদি কোনো সেন্টেন্সত last Friday, last day, last night এনেকুৱা যদি থাকে তাহলে ভাবিব এটো এবিলাক past tenseৰ কথা কৈছে তো আমি ডাইৰেক্ট এটো আইডেন্টিফাই কৰিলো যে last day আছে সেই কাৰণে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন প্ৰণালী হল সাবজেক্ট ইয়াতে হি আছে তাৰ পিছত সাবজেক্টৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম বহাব লাগে তো আমাৰ ইয়াতে ভাৰ্ব লিভ আছে তো এই লিভৰ সেকেন্ড ফৰ্ম লেফট হ'ব লেফট তাৰ পিছত বাইখিনি অবজেক্ট হয় একেই থাকিব ইয়াতে অকল লেফট বহাই দিলে হৈ যাব তাৰ শুদ্ধ আনসাৰ হ'ব he left for Europe last Friday এনেকৈ কৰিব তাৰ পিছত সেকেন্ডলৈ গৈ আছো ইয়াতে চাওক কৈছে You learn English for 6 years now. এটো কোন টেন্স প্ৰথমে ধৰিব লাগিব তো এটো আমি ধৰাৰ এটা টেকনিক আছে তো আমি ডাইৰেক্ট ধৰিব পাৰিম এটো ইয়াতে আমি ফৰ দেখিব পাইছো কোনো সেন্টেন্স যদি ফৰ সিন্স থাকে তাহলে ডাইৰেক্ট এটো আপোনালোকে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত বহাই দিব তো আমি জানো প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন প্ৰণালী প্ৰথমে সাবজেক্ট থাকে তাৰ পিছত সাবজেক্টৰ লগত যিকোনো এটা অক্সিলাৰি ভাৰ্ব বহে এনেকুৱা হ্যাভ বা হ্যাজ বহে তাৰ পিছত ভাৰ্বৰ লগত কি বহে আইএনজি বহে ভাৰ্বৰ লগত কি যোগ হয় আইএনজি যোগ হয় তো মই আকৌ এবাৰ কৰি দি আছো ৰব প্ৰথমে থাকে আপোনালোকৰ সাবজেক্ট তাৰ পিছত থাকিব কি হ্যাভ বা হ্যাজ তাৰ পিছত এটা বিন বহাব লাগিব বিন তাৰ পিছত এই ভাৰ্বৰ লগত আইএনজি বহাব লাগিব আইএনজি এটো হৈছে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন প্ৰণালী তো এই গঠন প্ৰণালী বিলাক আপোনালোকে মন ৰাখিব তো এই গঠন প্ৰণালী হিচাপত বহাই দিলে আনসাৰটো আহি যাব তো ইয়াতে আছিল ইউ লগত আমি কি বহাম হ্যাভ বহাম ইউ হ্যাভ যেটো ইউ তো সেকেন্ড পারসন তেনে সেইকাৰণে আমি ইয়াতে হ্যাভ বহাইছো ইয়াতে হ্যাজ নহব হ্যাজ থার্ড পারসন লগত বহাই আপোনালোকে জানে আৰু ফার্স্ট আৰু সেকেন্ড পারসন লগত হ্যাভ বহে যেটো ইউ সেকেন্ড পারসন সেইকাৰণে আমি ইউৰ লগত হ্যাভ বহাম তাৰ পিছত হ্যাভৰ পিছত কি বহিব এটা বিন বহিব বিন তাৰ পিছত কি বহিব এই ভাৰ্বটোৰ লগত আইএনজি যোগ হ'ব ইয়াতে কি আছে লাৰ্ণৰ লগত আইএনজি যোগ হলে লাৰ্নিং হৈ যাব লাৰ্নিং তাৰ পিছত বাকিখিনি একেই থাকিব তো ইয়াতে শুদ্ধ আনসাৰ হৈ যাব You have been learning
English for 6 years now. তাৰপিছত নেক্সট কোৱেশ্চনলৈ গৈ আছো। ইয়াতে কৈছে he went out after he looked the door. চাওক এই সেন্টেন্সটো কেনেকৈ ধৰিম আমি ইয়াতে আফটাৰ দেখাবলৈ পাইছো। যদি কোনো সেন্টেন্স আফটাৰ থাকে তাহলে আফটাৰৰ আগৰখিনি হয় প্ৰেজেন্ট পাস্ট ইনডিফিনিট টেন্স হ'ব আৰু আফটাৰৰ পিছৰখিনি পাস্ট পারফেক্ট টেন্স হ'ব। কেতিয়াবা পিছৰখিনি পাস্ট পারফেক্ট টেন্স হয় আর আগৰখিনি পাস্ট ইনডিফিনিট টেন্স হয়। তো ইয়াতে আমাৰ কি আছে প্ৰথমে কি আছে আফটাৰৰ প্ৰথমখিনি কি আছে পাস্ট ইনডিফিনিট টেন্স আছে। হি ওয়েন্ট আউট তো বাহিৰলৈ ওলাই গৈছিল। আফটাৰ পিছত হি লক দা ডোৰ এটা পাস্ট পারফেক্ট টেন্স কৰিব লাগিব। পাস্ট পারফেক্ট টেন্সৰ গঠন প্ৰণালী কি আমি সাবজেক্টৰ পিছত তাৰ পিছত কি বহাব লাগে হেড বহাব লাগে হেড তাৰ পিছত সেই ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো বহাব লাগে তাৰ পিছত বাকিখিনি একে থাকে। তো ইয়াতে আমি সেই গঠন প্ৰণালী অনুযায়ী কি বহাম সাবজেক্ট হি থাকিব তাৰ পিছত সাবজেক্টৰ পিছত কি বহিব হেড বহিব তাৰ পিছত কি হ'ব লকড লকডৰ পাস্ট পার্টিসিপল ফর্ম কি লকড এল ও ইডি যোগ দিও ইডি লকৰ লগত ইডি যোগ দিলে পাস্ট পার্টিসিপল ফর্ম হৈ যায় মানে ভাৰ্বৰ 3 নম্বৰ ফর্ম হৈ যায়। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব হি ওয়েন্ট আউট আফটাৰ হি হ্যাড লকড দা ডোৰ। তাৰ পিছত নেক্সট কোৱেশ্চন লৈ গৈ আছো। আপোনালোকে যদি বুজাত যদি অসুবিধা হয় তেনেহলে কমেন্টত জনাব পাৰে। তাৰপিছত নেক্সট কোৱেশ্চন আই ৰাইট দিস লেটাৰ সিন্স মৰ্নিং। মই চিঠিখন লিখি আছো ৰাতিপুৱাৰ পৰা। তো এই সেন্টেন্সটো আমি ডাইৰেক্ট প্ৰথমে ধৰিব লাগিব তো কোন সেন্টেন্স। তো ইয়াতে আমি সিন্স দেখিব পাইছো। আগতে আপোনালোকক ক'লো যে সিন্স থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয় বা ফৰ থাকিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হয়। তো ইয়াতে সিন্স দেখিবলৈ পাইছো। তো এটো আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন প্ৰণালী বহাই দিম। সাবজেক্টৰ লগত কি বহিব হেড বহিব সরি সাবজেক্টৰ লগত কি বহিব যেহেতু সাবজেক্টটো ফার্স্ট পারসন আছে তেনেহলে কি বহিব হ্যাভ বহিব হ্যাভ বহিব। তাৰ পিছত হেভৰ পিছত কি বহিব লাগে এটা বিন বহাব লাগে বিন। তাৰ পিছত এই ভাৰ্বৰ লগত কি বহিব লাগে আইএনজি যোগ দিব লাগে। তো ইয়াতে রাইটিং হৈ যাব রাইটিং এই সেন্টেন্সৰ শুদ্ধ আনসাৰ হ'ব আই হ্যাভ বিন রাইটিং দিস লেটাৰ সিন্স মৰ্নিং। তো আপোনালোকৰ ইয়াতে ইম্পৰ্টেন্ট কথা আপোনালোকে গঠন প্ৰণালী যেটো আছে সেইটো মুখস্থ কৰিব লাগিব। সেইটো যদি জানে তেনেহলে আপুনি 1 সেকেন্ডত এনসার কৰিব পাৰিব। গঠন প্ৰণালী বহুত ইম্পৰ্টেন্ট হয়। তো ইয়াৰ গঠন প্ৰণালী আছিল সাবজেক্ট তাৰ পিছত হ্যাভ বা হ্যাজ তাৰ পিছত প্লাস ভাৰ্বৰ লগত কি আইএনজি যোগ দিব লাগিব আইএনজি যোগ দিব লাগিব। তো সেই অনুযায়ী মই কৰিলো। তাৰপিছত নেক্সট কোৱেশ্চনটো কৰিম এতিয়া। ইয়াতে কৈছে ইউ ফেল তুমি ফেল কৰিবা আনলেস ইউ ওয়ার্ক হার্ড তুমি যদি কষ্ট নকৰা তেনেহলে ফেল কৰিবা। তো এইটো সেন্টেন্স আমি দেখিবলৈ পাইছো এটা প্ৰেজেন্ট টেন্সৰ কথা কৈছে এটা ভৱিষ্যতৰ কথা কৈছে ফেল কৰিম কথা কৈছে। তো আৰু ডাইৰেক্ট আমি আৰু এটা পদ্ধতি ধৰিব পাৰো আনলেস যদি আনলেস থাকে আনলেসৰ পিছৰখিনি এটা প্ৰেজেন্ট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব আৰু সন্মুখৰখিনি ফিউচাৰ ইনডিফিনিট টেন্স হ'ব। তো আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ গঠন প্ৰণালীটো কৰিলো। আৰু এটা মন ৰাখিব যেটো ব্ৰেকেট দিয়া থাকে সেইটো আপোনালোক কাৰেকচন কৰিব লাগে। এই ব্ৰেকেট নথকাখিনি কাৰেকচন কৰিব নালাগে আপোনালোকে এইখিনিহে কৰিব লাগিব। তো এইখিনি আমাৰ কি এইটো সেন্টেন্সৰ আনলেসৰ পিছৰখিনি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স ইউ ওয়ার্ক হার্ডার তুমি যদি কষ্ট কৰা
ইউ ফেল এইটো হ'ল ফিউচাৰ ইনডিপেণ্ডেন্স। তো ফিউচাৰ ইনডিপেণ্ডেন্সৰ গঠন প্ৰণালী হ'ল ছাবজেক্ট, তাৰপিছত শ্বেল বা উইল বহাব লাগে। শ্বেলটো আমি ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চনৰ লগত বহাওঁ, আৰু উইলটো আমি থাৰ্ড পাৰ্চনৰ লগত বহাওঁ। উইল বহাম। তাৰপিছত সেই ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো থাকিব লাগে। ইয়াতে কোনো ভাৰ্বৰ পৰিৱৰ্তন নহয়, বা আইনযোৰ যোগ নহয়, বা ভাৰ্বৰ 3 নম্বৰ ফৰ্মো নহয়, ছেকেণ্ড ফৰ্মো নহয়। প্ৰেজেণ্ট ফৰ্মে থাকিব, যিটো থাকে সেইটোৱে বহাব লাগে। তো ইয়াতে এনচাৰটো কি হ'ব তেনেহ'লে কোৱাচোন। ইউ ছাবজেক্ট ইউ বহালো, ইউ। তাৰপিছত ইউৰ লগত আমি কি বহাম? ইউৰ লগত কি বহাম আমি? শ্বেল বহাম না উইল বহাম? ইউৰ লগত উইলি হ'ব, কিয়নো ইউ শ্বেল কেতিয়াও নহয়, আই শ্বেল হ'ব। ইউ উইল। তাৰপিছত কি বহাম? এই ভাৰ্বটো বহাই দিম, ইয়াৰ কোনো পৰিৱৰ্তন নহয়। ইউ উইল ফেল। ইউ উইল ফেল। তাৰপিছত আনলেছ ইউ ৱৰ্ক হাৰ্ডাৰ, এইখিনি একে থাকিব। তো ইয়াৰ শুদ্ধ আনচাৰ এইখিনি হ'ব, ইউ উইল ফেল আনলেছ ইউ ৱৰ্ক হাৰ্ডাৰ। তো আজিৰ ভিডিঅ' এইখিনি আছিল, আৰু নেক্সট ভিডিঅ'ত বেলেগ ভইচ চেঞ্জ নেৰেশ্যন প্ৰিভিউশ্যন লৈ আহিম। আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব, আৰু কিবা বুজাত অসুবিধা হ'লে কমেণ্টত মেনশ্যন কৰি দিব। থেংক ইউ।